ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আমি আলোচনা কৰিম নম্বৰ ছিষ্টেমৰ এটা ইম্পৰ্টেণ্ট টপিক, যিটো স্কোৱাৰ ৰুট বা যাক আমি বৰ্গমূল উলিওৱা বুলি কওঁ। এইটো নম্বৰ ছিষ্টেমৰ আণ্ডাৰতে পৰে। বহুতে কনফিউজন পায় এই বৰ্গমূল উলিওৱাটো, কিন্তু বেছি টান নহয়, খুব ইজি হয়। চাওঁ আহক আমি কি আলোচনা কৰিম আজি এই ভিডিঅ'টোত। স্কোৱাৰ ৰুট অৰ এ পাৰফেক্ট স্কোৱাৰ। ঠিক আছে, এইখিনি আপোনালোকে পিছত গম পাব। আপোনালোকে ফাৰ্ষ্ট 1ৰ পৰা 30লৈকে স্কোৱাৰটো একদম পূৰা মুখস্থ কৰি ল'ব। 1ৰ পৰা 30লৈকে পূৰা মুখস্থ কৰি ল'ব। ঠিক আছে, এতিয়া কেলকুলেট 21904 এইটো প্ৰশ্ন পৰীক্ষাত এনেকৈ আহিব। হয়, বহুতে অল্ড মেথড এপ্লাই কৰে। 21904 এইটো একদম পূৰা ফেক্টৰাইজ কৰি গৈ থাকিব, মিনিমাইজ কৰি গৈ, তাৰপিছত তেনেকৈ কৰিব। হয়, কিন্তু টাইম টেকিং হয়তো বহুত এক্সামত, আমি জানো ইমান টাইম নাথাকে। গতিকে আমি স্মাৰ্ট মেথড চাম কেনেদৰে বৰ্গমূল উলিয়াব লাগে। ঠিক আছে, ভিডিঅ'টো মন দি চাব। যেতিয়াই যিকোনো এটা সংখ্যাৰ স্কোৱাৰ ৰুটটো ওলাব আহিব, অৰ্থাৎ এইটো কাৰ স্কোৱাৰ, আপোনালোকে জানে 64 যদি দিয়ে এনেকৈ, সেইটো আপোনালোকে পটককৈ ক'ব এইটো 8, এনচাৰ হ'ব 8, কাৰণ 8ৰ স্কোৱাৰ 64। কিন্তু এইটো ডাঙৰ সংখ্যা যিহেতু মুখতে ক'ব নোৱাৰিব। হয়, ধৰক 225 দিলে ৰুটত, এইটোও আপোনালোকে গম পাব এইটো কাৰ স্কোৱাৰ, 15 স্কোৱাৰ, 15 গুণ 225, কিন্তু এনেকৈ দিলে কেনেকৈ কৰিব। ঠিক আছে, মন কৰিব, যেতিয়াই এনেকৈ স্কোৱাৰটো ওলাব আহিব ৰুটটো, ইয়াক সদায় দুটা পাৰ্টত ভাঙি ল'ব। লাষ্টৰ পিনৰ পৰা দুটা সংখ্যা ৰাখি ল'ব। লাষ্টৰ পিনৰ পৰা কি ৰাখিম আমি, লাষ্টৰ পিনৰ পৰা আমি 4 আৰু 0 ৰাখিলোঁ। ঠিক আছে, আৰু এইপিনে 219। স্কোৱাৰ কাৰণে লাষ্টত সদায় দুটা সংখ্যা ৰাখিম। যদি কিউব উলিয়াব দিলে হয়, লাষ্টত সদায় আমি 3টা ৰাখিলোঁ হয়। ঠিক আছে, স্কোৱাৰ কাৰণে আমি 2টা ৰাখিলোঁ। এতিয়া 219টো চাওক, ফাৰ্ষ্ট মেথডটো 219টো কোন দুটা স্কোৱাৰৰ মাজত আছে। আপোনালোকক সেইকাৰণে মই স্কোৱাৰ 1ৰ পৰা 30লৈকে পূৰা বাই হাৰ্ট ৰাখিব দিছোঁ। ঠিক আছে, এতিয়া 219টো আপোনালোকে জানে 219টো 196 আৰু 225ৰ মাজত আছে। অৰ্থাৎ 219টো 14 স্কোৱাৰ আৰু 15 স্কোৱাৰৰ মাজত আছে। ঠিক আছে, 14 স্কোৱাৰ কিয়, 14 স্কোৱাৰ 196 হয় আৰু 15 স্কোৱাৰ 225 হয়। তাৰ মাজতে 219টো আছে। ঠিক আছে, গতিকে আৰু ছেকেণ্ড পাৰ্টত কি লিখিব, 4 আছে, আৰু 4 থাকিলে কি কি আহিব পাৰে। 4 থাকিলে লাষ্টত যদি 4 থাকে, হয় 2 আহিব পাৰে, নহয় কি আহিব পাৰে, 8 আহিব পাৰে। কাৰণ 2 2 4 জানে আৰু 8 8 64 জানে। লাষ্টৰ ডিজিটটো চাওক 4 আহে। হয়, সেইদৰে আমি লাষ্টত গম পালোঁ, প্ৰথমতে গম পালোঁ আমি 14 আহিব, কাৰণ যিটো ভাঙি লওঁ তাৰ সদায় প্ৰথমটো আহে। 14 স্কোৱাৰ আৰু 15 স্কোৱাৰৰ মাজত আছে 219টো, সদায় 14টো ফাৰ্ষ্ট আহিব। ঠিক আছে, এতিয়া ছেকেণ্ড পাৰ্টত 2 আহিব নে 8 আহিব, এইটো কেনেকৈ গম পাব। চাওক, ইয়াৰ দুটা মেথড আছে আপোনালোকে গম পাবলৈ। প্ৰথম মেথডটো কেনেকৈ কৰিব পাৰে, 219টো 196ৰ ওচৰত আছে নে 225ৰ ওচৰত আছে। এতিয়া আপোনালোকে জানে 219ৰ পৰা 225ৰ গেপটো খুব কম। হয়, আৰু 196 অলপ বেছি হৈ যায়, 225ৰ ওচৰত 219টো আছে, গতিকে 8টো আহিব। আৰু যদি 196ৰ ওচৰত থাকিলে হয় 219টো, তেতিয়া 2টো আহিলে হয়। ঠিক আছে, প্ৰথম মেথড আপোনালোকে গম পালে এনেকৈ আহিব পাৰে। ছেকেণ্ড মেথডটো চাওক, 219টো কাৰ মাজত আছে, 14 স্কোৱাৰ আৰু 15 স্কোৱাৰৰ মাজত আছে। হয়, প্ৰথম যিটো স্কোৱাৰ সেইটোতো ফাৰ্ষ্ট পাৰ্ট আহিব, 14টো আহিব, আৰু নেক্সট 14ৰ লগত 15টো পূৰণ কৰি দিয়ক। 14ৰ লগত 15 পূৰণ কৰিলে কিমান হয়, আপোনালোকে জানে 14 গুণ 196, তাৰ লগত 15 যেতিয়া আৰু এটা 14 থাকি গ'ল, কিমান হ'ব, 6 7 8 9 10, 9 10 ক'লাকে 11, 210 হ'ল। এতিয়া চাওক, 210তকৈ 219টো ডাঙৰ, গতিকে সি কি ক'ব, সি ডাঙৰটো ল'ব, অৰ্থাৎ 8টোক ল'ব, গতিকে 148। আপোনালোকে গম পালে এনচাৰটো কি হ'ব, 148 স্কোৱাৰ। 148 স্কোৱাৰ আপুনি কৈছে 21904। আহক আমি আকৌ এবাৰ ৰিপিট কৰিছোঁ। ফাৰ্ষ্ট আমি দুটা পাৰ্টত ভগাই ল'ম, 0 4 219, অৰ্থাৎ লাষ্টৰ পৰা দুটা সংখ্যা ৰাখিম।
যিমান ডাঙৰ সংখ্যাই নহওক এইপিনে বাকীকেইটা আহিব আৰু লাষ্টত সদায় দুটা সংখ্যা ৰাখিম ঠিক আছে 0 4 ৰাখিলোঁ আৰু লাষ্টত যদি 4 থাকে হয় এনচাৰত হয় 2 আহিব নহয় 8 আহিব কাৰণ 2 2 গুণ 4 8 8 গুণ 64 4 4টো পালে ঠিক আছে এতিয়া 219টো কোন দুটা স্কোৱাৰ মাজত আছে আমি গম পালোঁ 219টো 14 স্কোৱাৰ আৰু 15 স্কোৱাৰৰ মাজত আছে ঠিক আছে আৰু লাষ্টত হয় 2 আহিব নহয় 8 আহিব ঠিক আছে সেকেন্ড পাৰ্টত আৰু এতিয়া 14 স্কোৱাৰ আৰু 15 স্কোৱাৰৰ মাজত আছে আৰু ফাৰ্ষ্ট পাৰ্টত অলৱেজ 14টো আহিব 15টো নাহে অলৱেজ 14টো আহিব আৰু সেকেন্ড পাৰ্টত 2 আহিব নে 8 আহিব কেনেকৈ গম পাব 14ৰ লগত হয় 15 পূৰণ কৰি দিয়ক নহয় 14 স্কোৱাৰ কিমান জানে 196 আৰু 15 স্কোৱাৰ 225 ঠিক আছে কিন্তু আমি এটোৱে কৰিম 14ৰ লগত 15 পূৰণ কৰি দিম 14ৰ লগত 15 পূৰণ কৰিলে আমি কি পাওঁ 210 পাওঁ হয় আৰু 210টো 219তকৈ সৰু 219টো ডাঙৰ গতিকে কি ডাঙৰটো সংখ্যাটো ল'ব অৰ্থাৎ 8টো ল'ব সেকেন্ড পাৰ্ট 8 148 যদি 14ৰ লগত 15 পূৰণ কৰোঁতে 200 কিমান পালে হয় ধৰক 220 পাই গ'ল হয় 220 পালে হয় তেতিয়া 219টো 220তকৈ সৰু হ'ল হয় না গতিকে সেই দুইটো ল'লে হয় ঠিক আছে গতিকে 148 স্কোৱাৰ খুব সহজ আপোনালোকে এবাৰ বুজি পালে সহজে কৰিব পাৰিব এতিয়া বুজাই আছোঁ কাৰণে টাইম লাগিছে কিন্তু যেতিয়া আপোনাৰ মাইণ্ডত ছেট হৈ যাব তেতিয়া আপুনি নিজে কৰিব পাৰিব ঠিক আছে নেক্সট এক্সাম্পল এটা চাওঁ আহক নেক্সট দিছে বৰ্গমূল কিহৰ উলিয়াব লাগে 76,176 ঠিক এইটোকো দুটা পাৰ্টত ভাঙি ল'ব 76টো ইপিনে ৰাখক আৰু ফাৰ্ষ্ট পাৰ্টত 761 আহিলে ঠিক আছে এতিয়া 761টো কাৰ মাজত আছে আপোনালোকে স্কোৱাৰ মনত ৰাখিব দিছোঁ 1 পৰা 30 লৈকে নহ'লে আপোনালোকে খেলিমেলি পাব পাৰে এতিয়া 761টো 27 স্কোৱাৰ আৰু 28 স্কোৱাৰৰ মাজত আছে কাৰণ 27 গুণ আমি জানো 27 স্কোৱাৰ আৰু 28 স্কোৱাৰৰ মাজত 761টো আছে ঠিক আছে কাৰণ 27 স্কোৱাৰ কিমান 729 27 স্কোৱাৰ আমি জানো 729 আৰু 28 স্কোৱাৰ জানো 784 1 পৰা 30 লৈকে আপোনালোকে মুখস্থ কৰিব স্কোৱাৰবোৰ নহ'লে কনফিউজন হ'ব আৰু 729 আৰু 784ৰ মাজতে 761 আছে গতিকে 27 স্কোৱাৰ আৰু 28 স্কোৱাৰ মাজত আছে গতিকে ফাৰ্ষ্ট পাৰ্টত আমি কি ল'ম 27 ল'ম এতিয়া সেকেন্ড পাৰ্টত 76টো 6 দি শেষ হৈছে হয় নহয় 6 দি শেষ হ'লে দুটা আহিব পাৰে কি আহিব পাৰে 4 আহিব পাৰে কাৰণ 4 4 গুণ 16 লাষ্টত 6 হয় আৰু হয় 6 আহিব পাৰে কাৰণ 6 6 গুণ 34 গম পালে 4 আহিব পাৰে কাৰণ 4 4 গুণ 16 6 দি শেষ হৈছে দেখিছে আৰু 6 আহিলে কাৰণ 6 6 গুণ 34 6 দি শেষ হৈছে এতিয়া আপোনালোকে 4 ল'ব নে 6 ল'ব এটা সেকেন্ড পাৰ্টত ঠিক সেইদৰে 27ৰ লগত 28 পূৰণ কৰি দিয়ক 27 গুণ আপোনালোকে জানে পূৰণ কৰিবলৈ একে কৰি থাকিব নালাগে অলপ স্মাৰ্ট মেথড ইউজ কৰক 27 গুণ আপোনালোকে অলৰেডি জানে 729 হয় 28 গুণ কৈছে যেহেতু আৰু এটা 27 আৰু এবাৰ থাকি গ'ল 27 এবাৰ যোগ কৰি দিয়ক ঠিক আছে 7 7 14 7 9 কিমান 16 2 2 4 কলকে 5 আৰু 756 হ'ল এতিয়া যোগ কৰি কি পালে 756 এতিয়া চাওক 756তকৈ 761টো ডাঙৰ গতিকে সি কি ল'ব ডাঙৰটো ল'ব ডাঙৰটো কি 6 গতিকে 276 এনসাৰ 276ক যদি ডবল কৰা অৰ্থাৎ 276 × 276 কৰিলে 76176 পাব ঠিক আছে আই হোপ আপোনালোকে বুজিব পাৰিছে 1 পৰা 30 লৈকে স্কোৱাৰবোৰ মনত ৰখাও খুব টান নহয় দুবাৰমান লিখি দিলে আপোনালোকে মনত থাকিব জেনেৰেলি 20 লৈকে চবৰে মনত থাকেই 21ৰ পৰা অলপ খেলিমেলি হ'ব পাৰে এবাৰ তেওঁ লিখি দিছোঁ 21 স্কোৱাৰ আপোনালোকে জানে 441 হয় ঠিক আছে 22 স্কোৱাৰ কিমান আছিলে 484 23 স্কোৱাৰ কিমান আছিলে 529 আছিলে 529 ঠিক আছে 24 স্কোৱাৰ কিমান আছিলে 576 25 স্কোৱাৰ আপোনালোকে জানে 625 26 স্কোৱাৰ আছিলে কিমান 676 আপোনালোকে দুমান লিখি দিব মই চাওক 24 স্কোৱাৰ 576 আৰু 26 স্কোৱাৰ 676 খুব ইজি মনত ৰাখিবলৈ 76 মিলি আছে কাৰণ 100 ডিফাৰেঞ্চ 100 গেপ আছে খালি ঠিক আছে 27 স্কোৱাৰ আপোনালোকে জানে 729
ইজি হয়, দুবাৰমান মাতি দিলে মনত থাকিব। 28 স্কোৱাৰ তেনেকৈ 784, 29 স্কোৱাৰ কিমান হ'ব? 29 স্কোৱাৰ 841, 29 স্কোৱাৰ 30 স্কোৱাৰ জানি 3 3 গুণ 9, 900। ঠিক আছে, ঠিক সেইদৰে 1 পৰা 30লৈকে স্কোৱাৰ মনত ৰাখিলে আপোনালোকে খুব সহজতে উলিয়াব পাৰিব। এই চাৰ্টখন এতিয়া চাগে আপোনালোকে বুজিব পাৰিছে। অৰ্থাৎ প্ৰথম আমি কি উলিয়াইছিলোঁ 21904ৰ বৰ্গমূল উলিয়াইছিলোঁ, হয়। আৰু লাষ্টত দুটা ভাগ কৰি লৈছিলোঁ আমি। 4 থাকিলে আমি কি আহিব পাৰে বুলি কৈছিলোঁ। লাষ্টত যদি সংখ্যাটো যদি 4 দি শেষ হয়, এনচাৰত হয় 2 আহিব পাৰে, নহয় 8 আহিব পাৰে। কাৰণ 2 2 4, 8 8 64 চাইছে। সেই চাৰ্টখনে ইয়াত দি আছে, চাওক। এইটো যদি 4 দি শেষ হয়, ইফ দ্য স্কোৱাৰ ইন 4 দ্য নম্বৰ উড ইন 2 দি শেষ হ'ব পাৰে, নহ'লে 8 দি শেষ হ'ব। ঠিক সেইদৰে লাষ্টত যদি 1 দি শেষ হয়, এনচাৰত কি হ'ব পাৰে? 1 আহিব পাৰে, 9 আহিব পাৰে। কাৰণ 1 1 1 আৰু 9 গুণ কিমান? 81, লাষ্টত 1 হয়। ঠিক সেইদৰে কুৱেশ্যনটোত যদি লাষ্টৰ সংখ্যাটো 9 আছে, তেতিয়া এনচাৰত কি আহিব পাৰে? 3 আহিব পাৰে আৰু 7 আহিব পাৰে। কাৰণ 3 3 গুণ 9, 7 7 গুণ 49, লাষ্টত দেখিছে 9। ঠিক সেইদৰে 6 দি আমি এটা কৰিছিলোঁ এক্সাম্পল। কি কৰিছিলোঁ এইটো অলপ আগত কৰি আহিছিলোঁ, যিটো 76176। 6 আহিলে লাষ্টত কি আহিব পাৰে? 4 আহিব পাৰে, হয় 6 আহিব পাৰে। কাৰণ 4 4 গুণ 16, 6 6 গুণ 34। ঠিক আছে, 5 আহিলে 5 আহিব, কাৰণ 25, 5 5 গুণ 25, আৰু বেলেগ নাই। আৰু 0 থাকিলেও 0 আহিব। ঠিক আছে, তেতিয়া আপোনালোকে 5 আৰু 0 থাকিলে মাথা মাৰিব নালাগে। এটা এক্সাম্পল লওঁ আহক। এটা এক্সাম্পল লৈছোঁ। ধৰক আপোনালোকক বৰ্গমূল উলিয়াব দিছে কিহৰ? 50625। এতিয়া লাষ্টত 5 আছে, গতিকে ছেকেণ্ড পাৰ্ট অলৱেজ 5 হ'ব। আপোনালোকে এইটো কোনো টেনশ্যনে ল'ব নালাগে। দুটা পাৰ্ট আমি স্প্লিট কি কৰি ল'ম বুলি কৈছিলোঁ, এনেকৈ স্প্লিট কৰি ল'ম দুটা পাৰ্টত। ছেকেণ্ড পাৰ্টত অলৱেজ 5 আহিব, কাৰণ 5 আছে। 5 পাৰ্টত কি আহিব? ফাৰ্ষ্ট পাৰ্টত 506টো কাৰ মাজত আছে? কোন দুটা স্কোৱাৰ মাজত আছে? 506টো যদি স্কোৱাৰ মনত থাকে, আপোনালোকে খুব সহজে কৰিব পাৰিব। 22 স্কোৱাৰ আৰু 23 স্কোৱাৰ মাজত আছে। কিয়নো 22 স্কোৱাৰ আমি পাইছিলোঁ 484, আৰু 23 স্কোৱাৰ কি পাইছিলোঁ? 3 3 গুণ 9, 529। ঠিক আছে, 23 স্কোৱাৰ 529। 484 আৰু 529ৰ মাজত 506 আছে। গতিকে ফাৰ্ষ্ট যিটো স্কোৱাৰ সেইটো অলৱেজ প্ৰথমতে আহিব। গতিকে 22টো আহি গ'ল। এতিয়া নেক্সট পাৰ্টত অলৱেজ 5 দুটা ইয়াত কেতিয়াও নাহে, 0 আৰু 5 থাকিলে সেইটো আহিব। গতিকে 225ৰ স্কোৱাৰ কি হ'ব? 50625। ঠিক আছে, নেক্সট এটা এক্সাম্পল পটককৈ চাই লওঁ আহক। 59049ৰ স্কোৱাৰ বৰ্গমূল উলিয়াব দিছে। কেনেকৈ কৰিব? এতিয়া দুটা পাৰ্টত স্প্লিট কৰি ল'ব। মই ডাইৰেক্ট কৈ দিছোঁ, চাওক। দুটা পাৰ্টত আমি ভাঙি ল'লোঁ। আৰু ছেকেণ্ড পাৰ্টতে কি আহিব পাৰে? 9 দি শেষ হৈছে ন, হয় কি আহিব? 3 আহিব। দিয়া আছে যেতিয়া 9 দি শেষ হয় সংখ্যাটো, হয় 3 আহে, নহয় 7 আহে। ঠিক আছে, কাৰণ 3 3 গুণো 9, 7 7 গুণো 49, লাষ্টত 9 পাব। ঠিক আছে, ফাৰ্ষ্ট পাৰ্টটো এতিয়া 590টো কাৰ মাজত আছে? 590টো আপোনালোকে জানে 576 আৰু 625ৰ মাজত আছে। 576টো 590টো কাৰ মাজত আছে? 576 আৰু 625, 625ৰ মাজত আছে। আৰু আমাক অলৱেজ প্ৰথমটো লগা হ'ল 576টো 24 স্কোৱাৰ আৰু 625টো 25 স্কোৱাৰ। গম পালে এইটো 24 স্কোৱাৰ আৰু 25 স্কোৱাৰ মাজত আছে। গতিকে আমি কি ল'ম? 24 স্কোৱাৰটো ল'ম। ঠিক আছে, 24টো ল'ম, মানে প্ৰথম পাৰ্টত আমি 24 ল'লোঁ। ঠিক আছে, নেক্সট পাৰ্টত হয় 3 আহিব, নহয় 7 আহিব। কেনেকৈ গম পাব? এতিয়া 24ৰ লগত 25 পূৰণ কৰি দিয়ক। নেক্সট টাৰ্মটো মানে ইয়াৰ 24ৰ পিছত 25 আহে নাই, 24ৰ লগত 25 পূৰণ কৰি দিয়ক। এইটো তেনেকৈ কৰিব পাৰিব। 24 গুণ আপোনালোকে জানে 576, তাৰ লগত আৰু এটা 24 কৰি দিলে 24 × 25 হৈ যাব। বা আপোনালোকে ডাইৰেক্টো কৰিব পাৰে, 24 যোগ কৰি দিয়ক। 6 4 10 0, 7 2 7 2 9 লাগে 10 0, পাছকৈ 600 আহিলে, হয়। এতিয়া 600তকৈ 590টো সৰু হয় নে নহয়? 600তকৈ 590টো কি সৰু? গতিকে 590 কি সৰু সংখ্যাটো ল'ব। সৰু সংখ্যাটো কি? 3, অৰ্থাৎ 243 স্কোৱাৰ 59049। ঠিক আছে, আপোনালোকে প্ৰেক্টিছ কৰিব পাৰি যাব। নেক্সট কনচেপ্টটো আমি চাওঁ আহক। নেক্সট কনচেপ্টকেইটা খুব ইম্পৰ্টেণ্টেই হয়। আপোনালোকে মেথছবোৰ যেতিয়া অংকবোৰ দীঘল দীঘল অংক কৰিব, তেতিয়া টাইমবোৰ বচাবলৈ স্কোৱাৰ টিক্স জনাটো অতি গুৰুত্বপূৰ্ণ। এতিয়া স্কোৱাৰিং অফ নম্বৰ ক্ল'জ টু 50, 50ৰ ওচৰে পাঁজৰে থকা প্ৰায় 75লৈকে
1 পৰা 30 লৈকে আপোনালোকে মুখস্থ কৰিব জানিব এইখিনি বাকীখিনি কেনেকৈ ওলাব সহজকৈ ধৰক 58 স্কোৱাৰ কোনোবা এটাত আহি গ'ল উলিয়াবলৈ মেথছ এটা কৰি আছে 58 × 58 আহি গ'ল আপোনালোকে এনেকৈ কৰিব এতিয়া পটককৈ এতিয়া চাওক এইটোতো দুটা স্প্লিটতে হ'ব প্ৰথম এটা বেছ 25টো বেছ হিচাপে হ'ব আৰু আন এটা হ'ব 50 ঠিক আছে এতিয়া 58টো 50তকৈ কিমান ডাঙৰ বা কিমান সৰু এতিয়া জানে 58টো 50তকৈ 8 ডাঙৰ অৰ্থাৎ +8 গতিকে এইপিনে +8 স্কোৱাৰ আৰু 58টো 50তকৈ 8 ডাঙৰ কাৰণে 25ৰ লগত ফাৰ্ষ্ট পাৰ্টত 25ৰ লগত 8 যোগ হৈ যাব 25 + 8 এতিয়া 25 8 কিমান 33 আৰু 8 7 গুণ কিমান 64 গতিকে এনচাৰ কি পালে 3364 ঠিক আছে এতিয়া 50ৰ ওচৰে পাজৰে থকা সাপোজ 45 স্কোৱাৰ ল'ব দিছে প্ৰথম কি ক'লো 50তকৈ কিমান সৰু বা ডাঙৰ চাব আৰু যিমান সৰু বা ডাঙৰ হয় সেই 25ৰ লগত যোগ বা বিয়োগ কৰি দিব ঠিক আছে এতিয়া 45টো 50তকৈ 5 সৰু হয়নে নহয় 5 সৰু গতিকে 5 সৰুটো এইপিনে কি হৈ যাব স্কোৱাৰ হৈ যাব ছেকেণ্ড পাৰ্টত 5 সৰু কাৰণে 5 স্কোৱাৰ হ'ল 6 সৰু হয় 6 স্কোৱাৰ হ'ল ঠিক আছে আৰু 25ৰ পৰা 5 মাইনাছ কৰিলে সৰু যিহেতু এইটো মাইনাছত হ'ব সৰু 25ৰ পৰা 5 মাইনাছ হ'ব 20 হ'ব এতিয়া ছেকেণ্ড পাৰ্টত কি পালে 5 5 গুণ 25 আৰু 20 এনচাৰ কি হ'ল 2025 ঠিক আছে আপোনালোকে মুখতে কৰিব পাৰিব যদি এতিয়া বুজাই আছোঁ কাৰণে লিখি দিব লাগে যেতিয়া আপোনালোকে বুজিব মাইণ্ড কেলকুলেশ্যন কৰিব পাৰিব কেনেকৈ চাওক 45 স্কোৱাৰ আপোনালোকে জানে 45টো 50তকৈ 5 সৰু মানে ছেকেণ্ড পাৰ্টত 5 5 গুণ 25 আৰু 5 সৰু গতিকে 25ৰ পৰা 5 মাইনাছ কৰিলে 20 2025 ডাইৰেক্ট মাইণ্ড কেলকুলেশ্যনতে কৰিব পাৰিব ঠিক আছে কিন্তু এটা কথা মন কৰিব ছেকেণ্ড পাৰ্টত অলৱেজ স্কোৱাৰ কাৰণে দুটা সংখ্যা হ'ব ঠিক আছে কাৰণ বেছ ইয়াত 100ৰ ওচৰা-ওচৰি আছে ন প্ৰথম 100 ক্ৰছ কৰা নাই 1000 ক্ৰছ কৰা নাই কাৰণে লাষ্টত দুটা সংখ্যা হ'ব কেনেকৈ মই বুজাই আছোঁ চাওক ধৰক 65 স্কোৱাৰটো উলিয়াব লাগে এতিয়া আপোনালোকে কি জানে 65টো 50তকৈ কিমান ডাঙৰ 65টো 50তকৈ 15 ডাঙৰ 15 ডাঙৰ মানে 15 প্লাছ হয় গতিকে ছেকেণ্ড পাৰ্টত কি কৰিব 15 স্কোৱাৰ কৰি দিব 15 কিমান পালে 225 ঠিক আছে 25ৰ লগত ফাৰ্ষ্ট পাৰ্ট কি কৰিব যিমান ডাঙৰ সিমান 25ৰ লগত যোগ কৰিছিলে নাই 25ৰ লগত 15 যোগ কৰিলে কিমান পায় 40 পাব কিন্তু ছেকেণ্ডত তিনিটা সংখ্যা থাকিব নোৱাৰে ছেকেণ্ডত সদায় দুটা সংখ্যা থাকিব গতিকে প্ৰথম দুইটো ফাৰ্ষ্ট ঘৰলৈ যোগ কৰি দিব অৰ্থাৎ 40ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 42 আৰু ইপিনে 25 থাকি যাব গতিকে ইয়াৰ আনচাৰ কি হ'ব 4225 ঠিক আছে ঠিক সেইদৰে 50 আৰু 25ক বেছ কৰি প্ৰায় 75লৈকে উলিয়াব পাৰিব কিন্তু 75ৰ ওপৰত গ'লে সেইটো 100ৰ ওচৰা-ওচৰি হয় চাওঁ আহক কেনেকৈ কৰে সাপোজ 103 হোল স্কোৱাৰ আছে উলিয়াব লাগে ইয়াত বেছ আমি এটাই বেছ কিমান 100 ইয়াত বেছ আমি 100 ধৰিম ইয়াত কোনো 25 50 ধৰিব নাই ইয়াত বেছ 100 আৰু এনে ঠিক দুটা পাৰ্টে 103টো 100ৰ পৰা কিমান ডাঙৰ 103টো 100ৰ পৰা 3 ডাঙৰ কাৰণ 100 লগত 3 যোগ কৰিলে 103 পালোঁ গতিকে ছেকেণ্ড পাৰ্টত সেই 3টো স্কোৱাৰ হ'ব 3টো স্কোৱাৰ কি 9 ঠিক আছে আৰু 103 লগত আকৌ ইয়াৰ নিয়ম এইটোৱে আগতে আমি 25ৰ লগত যোগ কৰি দিছিলোঁ 3টো কিন্তু ইয়াত 103টোৰ লগতে 3টো যোগ কৰি দিম ঠিক আছে যিটো স্কোৱাৰ কৰিম সেইটো আমি আকৌ 103 লগতে প্ৰশ্নটোৰ লগতে যোগ কৰি দিম যোগ কৰিলে কি হ'ব 106 হ'ব কিন্তু লাষ্টত সদায় ছেকেণ্ড পাৰ্টত আমি দুটা সংখ্যা থাকিব লাগে বুলি কৈছিলোঁ কাৰণ ইয়াত বেছ 100 শূন্য দুটা আছে গতিকে দুটা সংখ্যা থাকিব লাগিব গতিকে আমি এটা 0 লগাই দিলোঁ কিমান হ'ব 10609 এনচাৰ ঠিক আছে ঠিক সেইদৰে 95 স্কোৱাৰ থাকিলে কেনেকৈ কৰিব 95 ডাইৰেক্ট কৰিব পাৰিব আপোনালোকে চাওক 95টো 100তকৈ 5 সৰু গতিকে ছেকেণ্ড পাৰ্টত কাৰ স্কোৱাৰ হ'ব 5ৰ স্কোৱাৰ হ'ব 5 5 কিমান 25 হ'ল আৰু 95টো 100তকৈ 5 সৰু আছিলে আকৌ 95ৰ পৰা 5 মাইনাছ হৈ যাব ফাৰ্ষ্ট পাৰ্টত 95ৰ পৰা 5 মাইনাছ হ'লে কিমান হ'ব 90 এটা লাইনতে ওলাই যায় চাওক এনচাৰ কিমান 9025 ঠিক আছে ঠিক সেনেকৈ ছাপ'জ 86 স্কোৱাৰ আছে কেনেকৈ ল'ব এতিয়া 86টো 100তকৈ কিমান সৰু 100তকৈ 14 সৰু অৰ্থাৎ 86ৰ লগত 14 যোগ কৰিলে 100 পাব গতিকে ছেকেণ্ড পাৰ্টত 14 স্কোৱাৰ যিটো সৰু সেইটো স্কোৱাৰ হ'ব ছেকেণ্ড পাৰ্টত 14 স্কোৱাৰ মানে 14 গুণ 196 হ'ল এতিয়া
আকৌ 14 সৰু আছিল নহয়, আকৌ 86ৰ পৰা আকৌ 14টো মাইনাছ হৈ যাব। ঠিক আছে, সৰুৰ কাৰণে মাইনাছ হৈ গ'ল। 86ৰ পৰা 14টো মাইনাছ হ'লে কিমান হ'ব 72। কিন্তু ছেকেণ্ড পাৰ্টত সদায় দুটা সংখ্যা থাকিব লাগিব, তিনিটা আছে, গতিকে একটো এইপিনে প্লাছ হৈ যাব, গতিকে 7396 হ'ব 86 স্কোৱাৰ। ঠিক আছে, স্কোৱাৰ আপোনালোকে প্ৰায়বোৰ গম পাইছে। এতিয়া কিউব, ছাপ'জ কিউব আছে, পটককৈ আমি চাই লওঁ হওক এটা এক্সাম্পল। ছাপ'জ ঘনফল উলিয়াব দিছে, বৰ্গমূল নহয়, এতিয়া ঘনমূল উলিয়াব দিছে। কাৰ ধৰক 3112136 ইয়াৰ ঘনফল উলিয়াব দিছে। পৰীক্ষাত এনেকৈ থাকিব, কেলকুলেট ইমান। এতিয়া স্কোৱাৰত যেনেকৈ লাষ্টত দুটা লৈছিলোঁ, ইয়াত লাষ্টত তিনিটা ল'ম। ঘনফুল কাৰণে তিনিটা ল'ম। 136টো লাষ্টত ল'লোঁ, 3112 যিমান থাকে এইপিনে পাতি দিলোঁ। এতিয়া ইয়াত একেই, লাষ্টত ইয়াত স্কোৱাৰ নিচিনা দুটা নাহে, এটাই হ'ব। লাষ্টত 6 থাকিলে কি হ'ব, 6 কিউব কিমান 216। হয়, 6 আছে, এতিয়া 6 কিউব 216, লাষ্টত 6 আহিব। ঠিক আছে, ছেকেণ্ড পাৰ্টত আমি গম পালোঁ অলৱেজ 6 আহিলে। ফাৰ্ষ্ট পাৰ্টত কি আহিব, এতিয়া হওক 3112টো কোন দুটা কিউবৰ মাজত আছে। কিউবৰ ক্ষেত্ৰতো আপোনালোকে 1ৰ পৰা প্ৰায় 20লৈকে কিউব মুখস্থ কৰিব, 20লৈকে নহ'লেও 15লৈকে মুখস্থ কৰিব। ঠিক আছে, এতিয়া আমি জানো 3112টো 2744 মানে 14 কিউব আৰু 15 কিউবৰ মাজত আছে। ছেকেণ্ডটো অলৱেজ 15 হৈ যাব। 15 কিউব কিমান আছিলে, 15 কিউব আছিলে আপোনাৰ 3375 আছিলে 15 কিউব। গতিকে প্ৰথম পাৰ্টটো আমাৰ কি 14 গম পালোঁ। গতিকে ইয়াৰ এনচাৰ কি 146। 146ক যদি কিউব কৰে 3112136 পাব। ঠিক আছে, আৰু আপোনালোকে যদি 11 পৰা 19লৈকে কিউববোৰ পাহৰি যায়, তেতিয়াও আপোনালোকে সহজতে কৰিব পাৰিব। আৰু 11 কিউবটো জানে 1331। 11 কিউব জানেই 131। ছাপ'জ 12 কিউবটো আপোনালোকে পাহৰি গ'ল। এনেই 12 কিউব কিমান আছিলে, 12 কিউব আছিলে 1728। আপোনালোকে ছাপ'জ পাহৰি গ'ল, তেনেকৈ 19লৈকে উলিয়াব পাৰিব। চিম্পলি 12 কিউব এনেকৈ লিখি লওক, 1 2টো ছেম লিখক, 1 2 ছেম লিখক। লাষ্টত এবাৰ 2 স্কোৱাৰ কৰক, এবাৰ 2 কিউব কৰক। 2 স্কোৱাৰ কিমান 4, 2 কিউব কিমান 8। 1টো ছেম লিখি ল'লে, এবাৰ 2টো স্কোৱাৰ কৰি দিলে, এবাৰ 2টো কিউব কৰি দিলে। ঠিক আছে, আৰু 1 আৰু 8 অৰ্থাৎ লাষ্টৰ দুটা একেই ৰাখি মাজৰ দুটা ডবল কৰি দিয়ক। 2 ডবল কিমান 4, 8ৰ ডবল 8। এতিয়া যোগ কৰি দিয়ক 8, 8 4 12, 2 1 উকলিলে, 4 2 6 উকলাকে 7 1। ছেম এনচাৰ 1728। তেনেকৈ উলিয়াব পাৰিব যদি পাহৰি যায়। ছাপ'জ আপোনালোকে 13 কিউবটো পাহৰি গ'ল, কেনেকৈ কৰিব 1 3 ছেম পাতি লওক, 1 3 তেনেকৈ পাতি লওক। এতিয়া 3টোৰ এবাৰ স্কোৱাৰ হ'ব, 3টোৰ এবাৰ কিউব হ'ব। 3 3 গুণ 9 আৰু 3 কিউব কিমান 3 27। 3 3 গুণ 9, 9 3 গুণ 27। ঠিক সেইদৰে মাজৰ দুটা ডবল হৈ যাব, 3 ডবল 6, 9 ডবল 18। এতিয়া যোগ কৰি দিয়ক। যোগ কৰাও ষ্টাইল আছে, দুটা থাকিলে সদায় এটাই ল'ব। 27ৰ 7টোহে ল'ব, 2টো নল'ব, 2টো মানে উকলিলে বুলি ধৰিব। ঠিক সেইদৰে 18 9 কিমান 19 20 21 22 23 24 25 26 27 আৰু 28 2 উকলিছিলে 27, সেই 2 29, আকৌ তেনেকৈ 2 উকলিলে 6 3 9 উকলা 2 11 1 আৰু এইপিনে 1 আছে 1 উকলিছিলে 2। ঠিক আছে, 13 কিউবটো গম পালে 2197। যদি পাহৰি যায় তেনেকৈ উলিয়াব পাৰিব। ঠিক আছে, কিউবৰ আৰু এটা সৰু এক্সাম্পল লওঁ আহক। ছাপ'জ 5832টো আপোনালোকে কিহৰ কিউব উলিয়াব দিছে পৰীক্ষাত। এইটো ছাপ'জ আপোনালোকৰ মুখস্থ নাই, পাহৰি গ'ল। এইটো জেনেৰেলি 18 কিউব হয়, 18 × 18 × 18 কৰিলে এইটো পাব। আপোনালোকে ছাপ'জ পাহৰি গ'লে কেনেকৈ কৰিব, আমি কিউব কেনেকৈ কৰোঁ বুলি কৈছিলোঁ। দুটা পাৰ্টত লাষ্টৰ পাৰ্ট তিনিটা লৈ, তিনিটা পাৰ্টত আমি ভাঙি দিওঁ। লাষ্টৰ পাৰ্ট 2 3 8 ল'লোঁ, স্প্লিট কৰি দিলোঁ, মাজত 5টো এক্সট্ৰাকৈ ৰাখিলোঁ। এতিয়া লাষ্টত যদি 2 থাকে, ছেকেণ্ড পাৰ্টত অলৱেজ কি হ'ব 2 কিউব কিমান 8। ছেকেণ্ড পাৰ্টত অলৱেজ 8 হ'ব, গম পালে। আৰু 5টো কোন দুটা কিউবৰ মাজত আছে, 5টো 1 কিউব আৰু 2 কিউবৰ মাজত আছে। হয়, কাৰণ 1 কিউব 1, 2 কিউব 8, তাৰ মাজত 5টো আছে নাই। হয়, গতিকে প্ৰথমতে অলৱেজ প্ৰথমটো আহে, গতিকে 1টো আহিলে আৰু 8টো আহিলে, চিম্পল 18। এনচাৰ কিমান 18। তেনেকৈ কৰিব পাৰিব যিমান ডাঙৰেই নহওক। ঠিক আছে, কৰাৰ ক্ষেত্ৰত যেনেকৈ আপোনালোকে মনত ৰাখিছিলে, তেনেকৈ বৰ্গমূলৰ ক্ষেত্ৰতো প্ৰশ্নটোত যদি 1 থাকে এনচাৰটো 1 হ'ব। লাষ্টত ছেকেণ্ড পাৰ্টত মানে লাষ্টত সংখ্যাটো একে আহিব লাগিব, আগত যিমান থাকক। তেনেকৈ যদি 2 থাকে কুৱেশ্যনত আৰু এনচাৰৰ লাষ্টত সদায় কি থাকিব 8 থাকিব। এতিয়া যেনেকৈ কৈছিলোঁ, কাৰণ 2 কিউব 8, 3 থাকিলে
লাষ্ট এনচাৰত কিমান থাকিব 3 কিউব কিমান 27 7 থাকিব ঠিক আছে 4 থাকিলে 4 থাকিব কাৰণ 64 4 কিউব 5 থাকিলেও 5 থাকিব কাৰণ 125 6 থাকিলে কিমান থাকিব 6 থাকিব কাৰণ 216 6 কিউব লাষ্টত 6 থাকিব গম পালে ঠিক আছে 7 থাকিলে 3 উল্টা 7 থাকিলে 7 কিউব কি 343 গতিকে লাষ্টটো সদায় 3 আহিব সেকেন্ড পাৰ্টত সদায় 3 আহিব ঠিক আছে সেদৰে 8 থাকিলে 8 কিউব কিমান 512 গতিকে লাষ্টত সদায় সেকেন্ড পাৰ্টত সদায় 2 আহিব 9 থাকিলে 9 আহিব কাৰণ 9 কিউব কিমান 529 আছিল 9 কিউব 529 আছিল ঠিক আছে লাষ্ট আমি এটা কোৱেশ্চন চাওঁ হক কোৱেশ্চনটো এনেকৈ আহে ফাইন্ড দ্য স্মলেষ্ট নম্বৰ ডেট মাষ্ট বি subtracted from 103141 to make it a perfect square that must be added আহিব পাৰে subtract আহিব পাৰে এটো এক্সামিনাৰে যেনেকৈ সেট কৰে অৰ্থাৎ সেই আটাতকৈ সৰু সংখ্যাটো কি যিটো সংখ্যা 10314 ৰ লগত যোগ কৰিলে বা বিয়োগ কৰিলে 10314 এটা পাৰফেক্ট স্কয়াৰ হ'ব 10314 টো এটা কিন্তু পাৰফেক্ট স্কয়াৰ নহয় আপোনালোকে পাৰফেক্ট স্কয়াৰ হয় নহয় এনেকৈ প্ৰমাণ কৰি চাব পাৰিব যেনেকৈ কৈছিল তাৰ লগত প্ৰথমটো খুদিছে কি সাবট্ৰেক্ট কৰিব লাগিব ঠিক আছে ফাৰ্স্ট চাও হক 10314 ৰ লগত কি সাবট্ৰেক্ট কৰিলে বা ইয়াৰ পৰা কি মাইনাস কৰিলে এই টাৰ্মসটো এটা পাৰফেক্ট স্কয়াৰ হৈ যাব কেনে কৰিব আপুনি আগতে যেনেকৈ কৰিছিল দুটা পেয়াৰ বৰ্গমূল ল'লে যেনেকৈ কৰে দুটা পেয়াৰ লম আমি এতিয়া ফাৰ্স্ট পেয়াৰটো 10 আহে গতিকে কোন দুটা স্কয়াৰ কৰিলে 10 ৰ ওচৰচি হ'ব আমি জানো 3 3 গুণ 9 4 সেকেন্ড কৰিলে 16 হ'ব গতিকে আমি 3 3 গুণ 9 কৰিলো 1 থাকিলে আৰু সেকেন্ড পেয়াৰটো নামি আহিব 31 নামি আহিলে নেক্সট কেনে কৰোঁ আমি 3 ডবল কি 6 পাইলো 3 ডবল 6 আৰু এতিয়া এপিনে যদি 1 লওঁ এপিনে 1 ল'ব লাগিব 61 এগুণ 61 কিন্তু বেছিও যাব পাৰে এপিনে যদি 2 লওঁ ইয়াটো 2 লম 62 দুগুণ কিমান 124 গতিকে দুবা যাব 62 দুগুণ 124 ঠিক আছে আৰু মাইনাস কৰিলে এপিনে কিমান 7 নামি আহিব 24 31 আৰু থাৰ্ড পাৰ্টটো নামি আহিব 41 নেক্সট আমি ইয়া 32 ডবল লম 32 ডবল কিমান 64 এতিয়া আমি চাওক এইখিনিতে সমাপ্ত হ'ব কাৰণ আৰু নেক্সট পাৰ্ট নামি আহিবলৈ নাই 41 অলৰেডি নামি আহিলে হয় গতিকে এতিয়া প্ৰশ্নত চাব প্ৰশ্নত কি খুদিছে সাবট্ৰেক্ট হয় যদি সাবট্ৰেক্ট খুদিছে 741 তকৈ সৰু সংখ্যাটো ল'ব বা অৰ্থাৎ 641 লগত কি কৰিলে 741 পৰা মাইনাস কৰিব পাৰিব মানে ঠিক আছে আমি জানো 641 দুগুণ না যাব 642 দুগুণ 642 দুগুণ 741 তকৈ বেছি হৈ যাব গতিকে আমি এগুণে লম 641 এগুণ 641 741 641 থাকিলে কিমান 100 ঠিক আছে এই 100 এটা আমি পালো 100 এতিয়া 10314 ৰ পৰা যদি 100 মাইনাস কৰি দিয়ে কিমান হ'ব 103041 এতিয়া আপোনালোকে 103040 টু 416 সৰি 103040 টো এটা পাৰফেক্ট স্কয়াৰ হৈ যাব গম পাছেনে এনসাৰ কি হ'ব এনসাৰ আপোনালোকৰ হ'ব 100 প্ৰশ্নত কি খুদিছিলে প্ৰশ্ন খুদিছিলে find the smallest number that must be subtracted from 103141 to make it a perfect square খুদিছিলে হয় গতিকে আমি এনসাৰটো কি পালো 100 এনসাৰ কি পালো আমি 100 কাৰণ ইয়াৰ পৰা যদি 100 মাইনাস কৰি দিও কি হ'ব 103041 আৰু এটো কাৰ স্কয়াৰ 321 ৰ পাৰফেক্ট স্কয়াৰ 321 যদি স্কয়াৰ কৰে এটো পাই যাম ঠিক আছে ঠিক হেদৰে এটোকে যদি উল্টাকে খুদে ফাইন্ড দা স্মলেষ্ট নম্বৰ ডেট মাষ্ট বি এডেড বুলি কৈছে যদি সাবট্ৰেক্ট আছিল এটা এড হল হয় টু 103141 টু মেক ইট এ পাৰফেক্ট স্কয়াৰ কেনে কৰিব ঠিক সেম প্ৰসেসে হয় উঠনি নিচিনা কৰক দুটা পাৰ্ট ললক ফাৰ্স্ট দুটা পাৰ্ট কৰিম আমি ফাৰ্স্ট 10 টো কৰিম 3 3 গুণ 9 মন নামে হেব 31 টো ফাৰ্স্ট পাৰ্টটো নামে আহিলে 131 হল তেনেকে 3 ডবল কি পাছিল আমি 6 লৈছিল আৰু দুগুণ দিছিল 62 দুগুণ কিমান দিছিল 124 7 নামে আহিছিল নেক্সট পেয়াৰটো 41 টো নামে আহিব আৰু 32 দুগুণ 64 আহিছিল এটা চাওক উঠনি আমি 641 কৈছিল হনে 641 ইয়াত 1 লৈছিল আৰু এগুণ 641 এগুণ 641 কাৰণ
741 পৰা আমি মাইনাছ কৰিব লগা হৈছিলে, কিন্তু এতিয়া এডেড বুলি কৈছে। এতিয়া উঠনি ছাবষ্ট্ৰেক্ট বুলি কৈছিলে, কিন্তু এতিয়া কুৱেশ্যনটোত এড বুলি দিছে, হয়। ফাইণ্ড দ্য স্মলেষ্ট নম্বৰ ডেট মাষ্ট বি এডেড টু 103141। গতিকে আমি 741কৈ ডাঙৰ সংখ্যা এটা ল'ম। নিগেটিভত আহিব, কিন্তু ভেলুটো আমি পজিটিভ হিচাপে ল'ম, নিগেটিভত আহে যদিও। এতিয়া 64 দুগুণ ল'ম, সেইটো মানে 642 ইয়াত 2 ল'ম। 642 দুগুণ কিমান হ'ব? 4 8 12 1284। এতিয়া আপোনালোকে উল্টাকৈ মাইনাছ কৰি দিব। 1284 পৰা 741 মাইনাছ কৰিলে কিমান পাব? যদি মাইনাছ কৰে আপোনালোকে 543 পাব। আমাৰ এনচাৰ কি হ'ব? 543। এতিয়া অৰ্থাৎ আপোনালোকে যদি 103141ৰ লগত 543 প্লাছ কৰি দিয়ে, যিটো সংখ্যা পাব সেইটো এটা পাৰফেক্ট স্কোৱাৰ হ'ব। কি পাব? 103684। এইটো এটা পাৰফেক্ট স্কোৱাৰ। এইটো কিহৰ স্কোৱাৰ? 103684টো কিহৰ স্কোৱাৰ? অৰ্থাৎ 103664টো 322ৰ স্কোৱাৰ হয়, যিটো আপোনালোকে পাইছিলে। অৰ্থাৎ 103664টো 322ৰ স্কোৱাৰ, এইটো 322 যিটো পাইছিলে কৰোঁতে তাৰ স্কোৱাৰ। খেলি মেলি নকৰিব, যদি কুৱেশ্যনটোত মাইনাছ সোধে তেন্তে হ'লে ইয়াতকৈ সৰুটো ল'ব, ঠিক আছে। 641 এগুণ 641টো ল'ব, আৰু যদি প্লাছ কৰিব লাগে সোধে তেতিয়া এইটোতকৈ ডাঙৰটো ল'ব। এইটোতকৈ ডাঙৰ কি? 64 দুগুণ ল'লে ইয়াতকৈ ডাঙৰ পাব 1284, ঠিক আছে। ভিডিঅ'টোত ইমানে। কেনে লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।